এতিয়া আমি আহো আসনৰ মাজলৈ দেই প্ৰথমে আমি আসন কৰিম তাৰাসন যিবিলাকে চাপ হৈ আছে সেইবিলাকে উপ হ'বলৈ তোমালোকক সহায় কৰিব তাৰাসন এইটো চোৱা ভৰিকেইটা এনেকে দিবা পুৰা ভৰি আঙুলিৰ ওপৰত এনেকে থিয় হ'ব লাগিব এনেকে কৰি এতিয়া চোৱা তাৰ লগে লগে হাতখন ইয়াত হাতখন আকৌ লুটিয়াই দিয়া দিলা এতিয়া আমি উশাহটো ভিতৰলৈ টানি ভৰিৰ আঙুলিকেইটাৰ ওপৰত ভেজা দি আমি ওপৰলৈ উঠিম দেই হাতখন নতুন কৰি আকৌ লাহে নমাই দিয়া আকৌ দিয়া আকৌ লোৱা আমি প্ৰথম আসনটো এবাৰ কৰিম বৃক্ষাসন এইটো আমি যেটো কৰিছিলো এটো নাম কি আছিলে তাৰাসন এতিয়া হ'ল বৃক্ষাসন কোন ভৰি এবাৰ বাওঁ ভৰি আমাৰ ভৰি পেশীবিলাক মজবুত হ'ব সবল হ'ব পটকে মানে পিছল থকা আছে এনে পটকে তোমালোকে পিছল খাই নোযোৱা এই আসনটো যদি তোমালোকে লাহে লাহে এতিয়া ভৰিটো দিয়া মই তোমালোকক যিকেইটা ষ্টেপ কেইটা কৈ গৈছো এতিয়া কৰিলে তোমালোকৰ সহজ হ'ব এইটো প্ৰথম হ'লে চাই লোৱা তাৰপিছত তোমালোকে কৰিবা দেই ভৰিটো ইয়াত এনেকে লগাই দিলা না লগাই দিলা এনেকে ভৰিটো গাটো তলম ঘটম কৰে হয় না তলম ঘটম যেন কৰি যাম এতিয়া তোমালোকৰ সহজ এটা উপায় হৈছে ভৰিটো এনেকে দিলা দি পেলাই হাতখন ইয়াত দি দিবা এই হাতখন ইয়াত আনি দিবা তেতিয়া এটা বেলেন্স ৰৈ যায় বডি তাৰপিছত এনেকে মেলি দিবা বুজিলা তাৰ পৰা এনেকে কৰি দিবা এনেকে কৰি এইটো হ'ল বৃক্ষাসন এই আকৌ এইটো অপজিট সাইডে লৈছানে ইয়াত দিয়া তাৰ পৰা হাতখন এনেকে মেলি দিয়ে এইটো অকণ পিছলৈ তুমি পিছলৈ গুচি যোৱা তেনেকৈ পিছলৈ গুচি যাবা হৈ যাব পিছলৈ এইটো কৰাৰ ফলত আমাৰ ভৰিৰ গৰাফুলৰ মাংসপেশীবিলাক সবল হয় তেতিয়া আমাৰ ভৰিটোৰ স্নায়ুটো বাঢ়ে দেই আমি এই দুটা কৰিলো মানে বাৰু তৃতীয়টোলৈ আমি যাওঁ এটা ঠিক তেনেধৰণে সৰু বৈঠক গগৈ তাৰপিছত আমাৰ এই ছাৰে গগৈ ছাৰ আছে যে গগৈ ছাৰ তোমালোকক ধুনীয়াকৈ তোমালোকক ধ্যানৰ বিষয়ে ক'ব মই এতিয়া তোমালোকক আসন কেইটামানে এবাৰ আমি এখন ধৰিলো এখন চকীত বহিলো দেই হাতখন এনেকে থাকিব চকীখনত আমি জাষ্ট বহিম চকীখনত বহোতে এইটো চাব লাগে যাতে চকীখন আমাৰ তলত নাই কিন্তু আমি চকীখনত বহিম হা বহি গ'লে কেনেকুৱা লাগিছে মোৰ থৰ কৰিছে নি থৰ কৰিছে ন আকৌ ইয়াত বৰ থৰ